আমাৰ ধৰ্মত আমি ধৰ্মৰ বিষয় লৈহে পৃথক, জাতি হিচাপে আমি একেই। অসমীয়া জাতি ভাৰতীয় হয়, অসমৰ ভাৰত নাগৰিক হওঁ, আমি আমাৰ মুকলি মনৰ কথাখিনি যাতে সকলো মানুহৰ লগত পাতিব পাৰোঁ, সকলোৱে যাতে আমাক সহযোগিতা আগবঢ়ায়, আমি এখন ঘৰ হৈ থাকিব বিচাৰোঁ অসমৰ। आंखें पूर्णम मेरी दिल खफा है मेरा, आंखें पूर्णम मेरी दिल खफा है मेरा, ए मेरे दोस्तों अलविदा, दोस्तों अलविदा। আৰু হায়াৰ ছেকেণ্ডেৰী চাৰিজন ছাত্ৰই অকালিকৰ পৰীক্ষা দিব, সকলো কাম সকলো মানুহৰ ছাত্ৰ ছাত্ৰীসকল যিসকল পঢ়ি আছে পৰীক্ষা দিব প্ৰস্তুত আছে সকলোকে নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। আজি যিটো ভিডিঅ'টো অকণমান ব্যতিক্ৰমী। বহুলোকে জানে মাদ্ৰাছাৰ বিষয় লৈ, যি এটা সময়ত বহুতো চৰ্চিত আৰু বিতৰ্ক হৈ আহিছিলে মাদ্ৰাছাক লৈ, যে মাদ্ৰাছাত ল'ৰা ছোৱালীসকলক কেনেকুৱা ধৰণৰ পঢ়া লিখা কৰে বা কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়ে। বহুজনে বহু ভুল ধাৰণাৰে বৰ্তমানলৈকে আছে। সেই ধাৰণাটোৰ আপোনালোকক অকণমান সলনি কৰিবৰ বাবে ভাবিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াওঁ। মই আছোঁ বৰ্তমান শিৱসাগৰৰ আমাৰ যি ডিনি মাদ্ৰাছাৰ আগত, আৰু আমাৰ শিৱসাগৰ যি দিখৌ অভাৰব্ৰিজ আছে তাৰ নিচেই কাষতে আছে এখন ডিনি মাদ্ৰাছা, দাৰুল হাদিছ শিৱসাগৰ ডিনি মাদ্ৰাছা নআলি শিৱসাগৰ। অষ্টম বাৰ্ষিক পবিত্ৰ খতমে বুখাৰী শ্বৰীফ উদোৱা। এই খতমে বুখাৰী শ্বৰীফ আৰু উদোৱা, খতমে বুখাৰী শ্বৰীফ যিসকলে জানে সেইসকলকতো বুজাব নালাগে, আৰু যিসকলে গম নাপায় সেইসকলৰ বাবে এই ভিডিঅ'টোতে আজি মই ভালদৰে আপোনালোকক বুজাই দিম এই বুখাৰী শ্বৰীফৰ বিষয় লৈ, কিনো হয় বুখাৰী শ্বৰীফ, আৰু এই মাদ্ৰাছাসমূহত কেনেকুৱা ধৰণে ল'ৰা ছোৱালী আৰু ছোৱালী, এইটো অকল ল'ৰা, ছোৱালীৰ বেলেগ মাদ্ৰাছা আছে, ল'ৰাসকলে কেনেকৈ ধৰণে পঢ়া লিখা কৰে, আৰু তেওঁলোকে যি আমাৰ কোৰাণ শ্বৰীফ, এই কোৰাণ শ্বৰীফ সম্পূৰ্ণভাৱে তেওঁলোকে মুখস্থও কৰি লয়। যি বহু ক্ষেত্ৰত দেখা যায় যে কোৰাণ শ্বৰীফ যি ইছলামৰ যিখন মূল কিতাপ কোৰাণ শ্বৰীফ, সেই কোৰাণ শ্বৰীফখন তেওঁলোকে পঢ়িবও নোৱাৰে চাই মেলিও বহুলোকে, কিন্তু ইয়াত তেওঁলোকে পঢ়াৰ পিছত তেওঁলোকে বছৰ বছৰ ধৰি সেই কোৰাণ শ্বৰীফৰ ওপৰতে যি তেওঁলোকে হিফজ কৰে বুলি কয়, মানে মুখস্থ কৰে। তাৰপিছতে তেওঁলোকক পাগৰি দিয়ে, যি মই ভিডিঅ'টোত আপোনালোকক অলপ দেখাইছোঁৱে। যি ডাঙৰ ডাঙৰ হুজুৰসকল যি ইয়ালৈ আহে, তেওঁলোকক সন্মানিত কৰি মেলি পাগৰিসমূহ দিয়ে। সেই বিষয় লৈও ভালদৰে গৈ আমাৰ যি আতিকুৰ হুজুৰ আছে ইয়াত, আতিকুৰ হুজুৰৰ লগত ভালদৰে আমি কথা পাতিম, তেখেতে ভালদৰে বুজাই দিব। আৰু লগতে আজিৰ এই যি মাদ্ৰাছাৰ যি পৰিৱেশ বহুত বেলেগ হৈ আছে, যি ধুনীয়াকৈ মাদ্ৰাছাখন সজাই পৰাই তোলা হৈছে, সেইখিনিও ভালদৰে আপোনালোকক দেখাম। এতিয়া ভিতৰলৈ গৈ আছোঁ, গৈ বাকীখিনি আপোনালোকক দেখাই আছোঁ, লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী যিখিনি চলি আছে সেইখিনিও দেখাই যাম। বলক এতিয়া ভিতৰলৈ গৈ। अलविदा अलविदा आंखें पूर्णम मेरी दिल खफा है मेरा, आंखें पूर्णम मेरी दिल खफा है मेरा, ए मेरे दोस्तों अलविदा अलविदा, ए मेरे दोस्तों गम ज़दा आज है हर बशर गम ज़दा आंसू में गम ज़दा रखल सज्जाद तू ये कलम कर दुआ, ये मेरे दोस्तों अलविदा। شجرة مباركة زيتونة لا شرقية ولا غربية يكاد زيتها يضيء
ولو لم تمسسه نار نور على نور يهدي الله لنوره من يشاء ويضرب الله الأمثال للناس ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. لا إله إلا أنت سبحانك إني كنت من الظالمين. لا إله إلا أنت سبحانك إني كنت من الظالمين. لا إله إلا أنت سبحانك إني كنت من الظالمين. এই যি কাৰ্যসূচী আপোনালোকক অকণমান দেখালোঁ আৰু এতিয়া আপোনালোকক প্ৰথমতে যি ক'লোঁ আজিৰ এই মূল কাৰ্যসূচীৰ বিষয় লৈ মূল কিছু কথা যি ময়ো সুধিব লগা আছে আৰু হুজুৰেও ক'বলগীয়া আছে। প্ৰথমতে মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া হৈছে দিনী মাদ্ৰাছাৰ আমাৰ আদিকুৰ হুজুৰ চাহাব, আদিকুৰ ৰহমান চাহাব, যি তেখেতে এই দিনী মাদ্ৰাছাৰ তেখেতে প্ৰধান শিক্ষক। তেখেতৰ দ্বাৰা দুআষাৰমান কথা জানিম আৰু আপোনালোকৰ যি ভুল ধাৰণাসমূহ বৰ্তমানলৈকে আছিলে, যি মাদ্ৰাছাসমূহত বিভিন্ন ধৰণৰ কথা বৰ্তমানলৈকে ওলাই আহিছে, যে ইয়াত বেলেগ বেলেগ ধৰণৰ বোলে প্ৰশিক্ষণ দিয়া হয় কিবা কিবি, তাৰ বিষয় লৈও দুআষাৰমান পাতিম। আগতে আপোনাৰ আজিৰ এই যি মূল বিষয়, এই বিষয় লৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। 1956 চনত স্থাপিত হোৱা দাৰুল শিৱসাগৰ দিনী মাদ্ৰাছা জন্মলগ্নৰে পৰা যিসকল ৰাইজে ইয়াত ওতপ্ৰোত হিচাপে জড়িত হৈছে সকলোৰে মই আন্তৰিক শুভেচ্ছা জনালোঁ। খতমে বুখাৰী অৰ্থাৎ দাৰুল শিৱসাগৰ দিনী মাদ্ৰাছাৰ যোৱা 8টা বছৰেৰে মৌলানা ডিগ্ৰী কমপ্লিট কৰা হয়। মৌলানা কমপ্লিট ডিগ্ৰী কৰি ইয়াতে আগতীয়াকৈ আদৰ্শৰীয়া কৰি আছিলে আৰু আজি 8টা বছৰ আগত মানে পূৰ্বতে ইয়াতে পঢ়ি পেলাই অন্য ঠাই অসমৰ বিভিন্ন ঠাই বা উজনি অসমত নাছিলে, নামনি অসম আৰু মধ্য অসম বা বৰাকভেলী বিভিন্ন ঠাইত যাবলগীয়া হয় বা অসমৰ বাহিৰৰ উত্তৰ প্ৰদেশলৈ যাবলগীয়া হয়। কিন্তু অসমবাসী বিশেষভাৱে শিৱসাগৰবাসীৰ ৰাইজৰ সহযোগিতাত দাৰুল শিৱসাগৰ দিনী মাদ্ৰাছাই যোৱা 2016 চনৰ পৰা মৌলানা ডিগ্ৰী কমপ্লিট কৰা হয়, অৰ্থাৎ আৰবী স্নাতক ডিগ্ৰী ইয়াত কমপ্লিট কৰি পেলাই মাদ্ৰাছাৰ ছাত্ৰসকলক আমি পাগুৰি প্ৰদান কৰা হয়। আজি যিহেতু হদিছৰ মূল 9খন কিতাপৰ ভিতৰত মূল যিখন প্ৰধান কিতাপ এখন পবিত্ৰ বুখাৰী শ্বৰীফ, এই বুখাৰী শ্বৰীফক লৈ গোটেই বিষয়টো আজি অনুষ্ঠানটো বুখাৰী শ্বৰীফৰ অন্তিমটো হদিছ এজন বুজুৰ্গক আনি পেলাই ৰাজহুৱাকৈ আনুষ্ঠানিকভাৱে পাঠদান কৰাই পেলাই ছাত্ৰসকলক আনুষ্ঠানিক এটা পাগুৰি প্ৰদান কৰা হয়। পাগুৰি প্ৰদান কৰাৰ উদ্দেশ্য হ'ল এইটো যে আজিৰ পৰা তোমালোকক ৰাইজ আৰু জাতি দেশৰ সেৱা কৰিবৰ কাৰণে তোমালোকক আগবঢ়াই দিয়া হৈছে। এই সন্দৰ্ভতে আজি শিৱসাগৰবাসী ৰাইজ বা অসমৰ বিভিন্ন ঠাইৰ ৰাইজ আহি উপস্থিত হৈছে। সকলো ৰাইজক সাক্ষী বনাই পেলাই তেওঁলোকক জাতি এক শক্তিশালী জাতি গঠন কৰিবৰ কাৰণে, এক সঁচা মানৱ সম্পদ গঢ় দিবৰ কাৰণে আৰু জাতিটোক আগুৱাই নিবৰ কাৰণে এই অনুষ্ঠানটো তেওঁলোকক জিম্মাদাৰিটো অৰ্থাৎ দায়িত্বটো তেওঁলোকক অৰ্পণ কৰা বুলি আমি আনুষ্ঠানিক হিচাপে কৰিছোঁ। বুখাৰী শ্বৰীফৰ যিটো মূল কথা মানে বহু লোকে যি বৰ্তমানলৈকে বুজি পোৱা নাই যে বুখাৰী শ্বৰীফ মানে কি। বুখাৰী শ্বৰীফ মানে হৈছে আমাৰ যিখন 9খন কিতাপ আছে তাৰে এখন মূল কিতাপ, যিখন প্ৰধান কিতাপখন হৈছে পবিত্ৰ বুখাৰী শ্বৰীফ। এই বুখাৰী শ্বৰীফখনক আমাৰ মুহদ্দিছে পঢ়াই আমাৰজনেও শেষ কৰিব পাৰে, কিন্তু ৰাইজৰ হেঁপাহ যে অন্য ঠাই এজন বুজুৰ্গজন আনি মহান ব্যক্তি এজনক আনি তেখেতৰ জোবানেদি শেষ কৰাই পেলাই তেখেতসকলক হদিছ পাঠদান
আৰু বা হদিছৰ ব্যাখ্যাত বৰ্ণনা কৰিবৰ কাৰণে তেওঁলোকক অনুমতিটো দিয়া হয়, যিহেতু আমাৰ মুহদ্দিছেও দিব, আমাৰ যিজন হদিছ শাস্ত্ৰৰ মুৰব্বী অধ্যাপক বা আমিও অন্যান্য হদিছ পঢ়াওঁ, আমিও অনুমতি তেওঁলোকক দিছোঁ। আৰু এই নতুন যিজন আলহী আহিব, আলহী যিজন মুহদ্দিছৰ উপযুক্ত, তেখেতেও আনুষ্ঠানিক তেওঁলোকক অনুমতি প্ৰদান কৰে। আচ্ছা, ঠিক আছে। বুখাৰী শৰীফৰ মূল বিষয়টো কি সেইটো আপোনালোকক ভালদৰে হুজুৰে বুজাই দিলে। আৰু তাৰ লগতে পাগৰি যি দিয়াৰ মূল কাৰণ হৈছে ৰাইজৰ সমাজৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকক, সেইটোৰ কাৰণে পাগৰি দিয়া হয়। আৰু যি বৰ্তমানলৈকে মই প্ৰথমতে যি কৈ আহিছোঁ যে কিছু লোকৰ অলপ ভুল ধাৰণা আছে মাদ্ৰাছাৰ বিষয় লৈ, সেই বিষয় লৈ অকণমান ভুল ধাৰণা আপোনাক ৰাইজৰ বাবে ভাঙিবৰ বাবে অনুৰোধ জনাই দিছোঁ যে বুখাৰী এই মাদ্ৰাছাত দিনী মাদ্ৰাছাসমূহত কেনেকুৱা ধৰণৰ পাঠদান হয়, অকল দিনী পাঠদান হয় নে যি আমাৰ ধৰি লওক বাহিৰত স্কুলসমূহত পাঠদান কৰে তেনেকুৱা পাঠদান হয়? এইটো আলহামদুলিল্লাহ সুন্দৰ প্ৰশ্ন যে আমাৰ অনুষ্ঠানখন আৰবী শিক্ষাৰ লগতে সমান্তৰালভাৱে সাধাৰণ শিক্ষা, যিহেতু ক্লাছ 10লৈকে অৰ্থাৎ মানে মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হয় আমাৰ ছাত্ৰ, সকলো মাদ্ৰাছাতে আজি ব্যৱস্থা কৰা হৈছে। আলহামদুলিল্লাহ আজি প্ৰায় 15 বছৰৰ পৰা দাউলতী শিৱসাগৰ দিনী মাদ্ৰাছা 49 স্থিত মাদ্ৰাছাত ছাত্ৰসকলক জেনেৰেল শিক্ষা দিয়া হয়, মেট্ৰিক দিয়া হয়। অহাকালিৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰীলৈকে আমাৰ ইয়াত আছে। আৰবী শিক্ষাৰ সমান্তৰালভাৱে আৰবী শিক্ষাক যিহেতু লোকৰ ভাষা আৰু সেই আমাৰ ধৰ্মীয় ভাষাটো যিহেতু লোকৰ ভাষাত অৰ্থাৎ আৰবী ভাষাতে সম্পূৰ্ণভাৱে হিচাপে আছে, সেইকাৰণে আমাৰ নিজৰ মাতৃভাষাত ৰাইজক বুজাবৰ কাৰণে, যিহেতু আমি থলুৱা, আমি খিলঞ্জীয়া বা আমি অসমীয়া মানুহ, আমাৰ অসমীয়া ভাষাত বুজাবৰ কাৰণে ছাত্ৰসকলক যিহেতু জেনেৰেল শিক্ষা সাধাৰণ শিক্ষা লাগিব আৰু সময়ৰ যুগৰ চাহিদা অনুযায়ী তেওঁলোকে এই সন্দৰ্ভত তেওঁলোকক জেনেৰেল শিক্ষা দিয়া হয় আৰু মেট্ৰিকলৈকে দিয়া হয়। তাৰপিছত আমাৰ দায়িত্ব থাকে হায়াৰ ছেকেণ্ডেৰীলৈকে আমি ব্যৱস্থা কৰোঁ, কম্পিউটাৰৰ শিক্ষা দিয়া হৈছে। আৰু আলহামদুলিল্লাহ আলহামদুলিল্লাহ আমাৰ মাদ্ৰাছাত কম্পিউটাৰো আছে, সাধাৰণ শিক্ষাও আছে। আমি ভাবোঁ যে আৰবী শিক্ষাক নিখুঁত নিৰ্ভেজালভাৱে যিটো আৰবী শিক্ষা দিনী ইছলামৰ শিক্ষা দিয়া হৈছে, এই শিক্ষাটো যাতে নিখুঁত নিৰ্ভেজাল হিচাপে আমাৰ সহজ সৰল অসমীয়া মানুহখিনিক বা সহজ সৰল অসমবাসীক আমি তাৰ বৰ্ণনাটো দাঙি ধৰিব পৰা যায়, তাৰ উপযুক্ত কৰিবৰ কাৰণে আমি সাধাৰণ শিক্ষাও দিয়া হৈছে। আৰু লগতে আমাৰ সৰ্বশিক্ষাৰ সহযোগিতা আছে, আমাৰ সৰ্বশিক্ষাৰ লগত আমি জড়িত হৈ আছোঁ। সৰ্বশিক্ষাৰ ফালৰ পৰা যথেষ্ট সঁহাৰি পাওঁ, যিটো এইটো বৰ্তমান সমগ্ৰ শিক্ষা হ'ল। আমি সেইকাৰণে সকলো দিশৰ পৰা আমি জেনেৰেল শিক্ষাৰ মাধ্যমেৰে আৰবী শিক্ষাক আগুৱাই নিব বিচাৰিছোঁ, যাতে আৰবীত লুকাই থকা কথাখিনি আমাৰ সমাজত যাতে স্পষ্ট হৈ যায়। ঠিক আছে, আপোনালোকৰ যি ভুল ধাৰণা আছিলে বৰ্তমানলৈকে সেইখিনি হুজুৰে গোটেইখিনি সম্পূৰ্ণভাৱে কৈয়ে দিছে। আৰু যিসকলে বৰ্তমানলৈকে ভাবি আছে যে ভুল ধাৰণাসমূহ আছে যদি আপোনালোকে আহিব পাৰে ইয়ালৈ, নহয় জানো? আহিব, আপোনালোকে আহি তেওঁৰ লগত কথা পাতিব, ভালদৰে আপোনালোকে মাদ্ৰাছাসমূহ চাব। ইয়াত তেনেকুৱা ধৰণৰ কোনো ভুল শিক্ষা দিয়া নহয়, আপোনালোকে নিজে আহিলে গম পাব। আৰু যিসকলে ইয়াত পঢ়ি আছে তেওঁলোকেতো ভালদৰে জানেই, যিসকলে তেওঁলোকৰ ল'ৰা ছোৱালীসকলে ইয়াত দিছে তেওঁলোকে ভালদৰে জানে, সেইবাবে দিয়ে। আৰু যিসকলে গম নাপায় আকৌ কৈছোঁ আপোনালোকে ইয়ালৈ আহক, মাদ্ৰাছাসমূহত ভিতৰত সোমাওক, আপোনালোকে নিজে যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবলগীয়া আছে কৰক আৰু ভালদৰে চাই যাওক, তেতিয়াহে গম পাব যে মাদ্ৰাছাসমূহত কেনেকুৱা ধৰণৰ শিক্ষাদান দিয়া হয়। আমি বহু বন্ধুবৰ্গ সেই হিন্দু ধৰ্মাৱলম্বী হওক, অন্য ধৰ্মাৱলম্বী মানুহ হওক, আমাৰ ওচৰলৈ আহে, তেওঁলোকে ডনেশ্যনো দিয়ে। কিছুমান দৰিদ্ৰ ছাত্ৰও আছে, তেওঁলোককো দিয়ে। আৰু তেওঁলোকে আহি পাঠদানো চাই, আমাৰ লগত কথা বতৰা শ্বেয়াৰ কৰে। এতিয়া আনন্দিত হৈ আছে। আমাৰ ভাবিছোঁ শিৱসাগৰ যিসকল আমাৰ আশে পাশে থকা আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল জাতি জনগোষ্ঠী আছে, প্ৰায়খিনি মানুহ মোৰ লগত সম্পৰ্ক আছে, মাদ্ৰাছালৈও আহে। জ্ঞানী গুণী মানুহ ব্যক্তিসকলে আহি যথেষ্টখিনি তেওঁলোকে আয়ত্ব কৰিছে। আমি ভাবোঁ আপুনি কোৱাৰ দৰে মই ভাবোঁ যে আমাৰ সকলো জাতি জনগোষ্ঠী মানুহ আহক, আমি শ্বেয়াৰ কৰিম, ভাল লাগিব। আৰু আমাৰ অন্তৰখনৰ কথা ক'ম, তেওঁলোকৰ অন্তৰ কথা বতৰা আদান প্ৰদান হ'ব। আৰু ইয়াৰ মাধ্যমেৰে আমাৰ ধৰ্মত আমি ধৰ্মৰ বিষয় লৈহে পৃথক, জাতি হিচাপে আমি একেই, অসমীয়া জাতি ভাৰতীয় হয়, অসমৰ ভাৰত নাগৰিক হওঁ। আমি আমাৰ মুকলি মনৰ কথাখিনি যাতে সকলো মানুহৰ লগত পাতিব পাৰোঁ, সকলোৱে যাতে আমাক সহযোগিতা আগবঢ়ায়, আমি এখন ঘৰ হৈ থাকিব বিচাৰোঁ অসমৰ। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপুনি অলপ মোক সময় দিয়াৰ বাবে। আৰু আপোনালোককো যিমানখিনি পাৰিলোঁ আজিৰ এই যি কাৰ্যসূচী, আজি যি তেওঁলোকে এই প্ৰগ্ৰেম এটা পাতিলে, ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ, আসসালামু আলাইকুম।